নাই, ইতিমধ্যে আমি সকলোৱে অনুভৱ কৰিছোঁ আৰু বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে যে ভাৰতৰ গৃহ মন্ত্ৰালয়ে সমগ্ৰ ভাৰতবৰ্ষত লোকপিয়লৰ যি লোকগণনাৰ যি চেঞ্চাছ আৰম্ভ কৰিব বিচাৰিছে, ইয়াৰ ওপৰত আমাৰ যুৱাসকলৰ লোকগণনাৰ ক্ষেত্ৰত সঠিক তথ্য বা সঠিকভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত এনেধৰণৰ তথ্য সম্বলিত তথ্যসমূহ আমি সমৃদ্ধ কৰি ৰাইজক বুজাব পৰা যাব। এই সম্পৰ্কতে আজি সভাখন অনুষ্ঠিত কৰা হৈছিলে। তাৰোপৰি কিছুদিনৰ পৰা যুৱাসকলৰ ধৰ্ম কি হ'ব, যুৱাসকলে কি ধৰ্মক আঁকোৱালি ল'ব, এই ক্ষেত্ৰত কিছুদিনৰ পৰা আমি বিভিন্ন সভা সমিতিৰ মাধ্যমৰ জৰিয়তে আমি গম পাইছিলোঁ যে ধৰ্মক লৈ যিটো বিতৰ্কিত এটা চৰ্চা চলি আছে, এই ক্ষেত্ৰত আমি মষিমূৰ কৰিবৰ কাৰণে আমি বিভিন্ন পৰ্যায়ৰ সাংস্কৃতিক কৰ্মী, বৌদ্ধিক মহলৰ বিদ্বৎ লোকসকল আৰু জাতীয় সংগঠনৰ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰি আজি যুৱা সাহিত্য পৰিষদৰ সভাকক্ষতে এখন সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত সকলোৱে মতামত এটাই যে যুৱাসকলৰ লোকগণনাৰ ক্ষেত্ৰত যুৱাসকলে দিবলগীয়া যি তথ্য, সেই তথ্য সম্পৰ্কত এটাই মতামত আগবঢ়াইছে। আমি যিহেতুকে তিৱা লালুং হিচাপে ইতিমধ্যে ইষ্টাব্লিছ, গতিকে তিৱা লালুং হিচাপেই আমি লোকগণনাৰ ক্ষেত্ৰত যি চেঞ্চাছ আৰম্ভ হ'ব, সেই চেঞ্চাছত আমাৰ তথ্যসমূহ কেনেকৈ আমি সন্নিৱিষ্ট কৰিবৰ কাৰণে আজিৰ এই সভাতেই সকলোৱে মতামত আগবঢ়াই এক প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰোপৰি আমাৰ বিভিন্ন এলেকাত যুৱা সাহিত্য পৰিষদৰ বিভিন্ন এলেকাত বিভিন্ন ঠাইত আমি সভা সমিতিসমূহ অনুষ্ঠিত কৰি আমাৰ তিৱা লোকসকলক যেন আমি সজাগতাৰ জৰিয়তে এইবাৰ চেঞ্চাছত যেন আমি সঠিক তথ্য প্ৰদান কৰিব পাৰোঁ বা সঠিক তথ্য আমি সন্নিৱিষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমি সজাগতা কৰিবৰ কাৰণে আমাৰ বিভিন্ন ঠাইত আমি সভা সমিতি অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত জাতীয় সংগঠনৰ সমূহ বিষয়ববীয়াকো মই আহ্বান কৰিছোঁ আৰু বিভিন্ন পৰ্যায়ৰ যি সংগঠন আছে, এই সংগঠনসমূহকো মই আহ্বান কৰিছোঁ। যুৱা সাহিত্য পৰিষদে লোৱা যি সিদ্ধান্ত, এই সিদ্ধান্তক সকলোৱে আজি যেনেকৈ সমৰ্থন কৰিছে আৰু বিভিন্ন সভা সমিতিসমূহতো তেখেতসকলে আমাৰ লগত সহযোগিতা আগবঢ়াই জাতীয় লোকসকলক যেন আমি এই চেঞ্চাছৰ সময়ত যেন এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পৰাকৈ যেন তেখেতসকলক বুজনি দিব পাৰোঁ, আৰু তাৰ কাৰণে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছিলে।